Welcome to my Kalyan's blog. আজি আপোনালোকৰ আগত ঘৰত কেনেকৈ ভাৰ্মি কম্পোষ্ট তৈয়াৰ কৰিব পাৰি খুব কম খৰচাতে তাৰ বিষয়ে অলপমান দুআষাৰ কওঁ। যিহেতু মই কৰি পেলাই নিজে বৰ লাভৱান হৈছোঁ বুলি ভাবিছোঁ, সেইকাৰণে ভাবিছোঁ যে ঘৰৰ যিখিনি ৱেষ্ট প্ৰডাক্ট আছে সেইখিনিৰে আপোনালোকেও নিজে এই ভাৰ্মি কম্পোষ্টটো তৈয়াৰ কৰি ল'ব পাৰিব। ভাৰ্মি কম্পোষ্টটোৰ কাৰণে সাধাৰণতে ঘৰুৱা যিখিনি শাক পাচলিৰ জাবৰ জোথৰ আছে সেইখিনি আৰু ঘৰৰ গছ পাতৰ সেইখিনিয়ে যথেষ্ট। এইটো মই 20 লিটাৰৰ এটা বাকেট এটা লৈছোঁ, যিটো বাকেট বজাৰৰ পৰা আনি পেলাই তাক খুব ধুনীয়াকৈ ধুই পখালি চাফা কৰি ল'লোঁ, অলপ ৰ'দাই ল'লোঁ। লৈ পেলাই তাক এনেকুৱা এডোখৰ জেকা ঠাণ্ডা জেগাত থৈছোঁ যাতে ইয়াৰ ভিতৰত থকা কেঁচুৱে গৰমত যাতে মৰি নাযায়। গতিকে আৰু ইতিমধ্যে ঘৰুৱা যিখিনি জাবৰ জোথৰ আছে, যেনে শাক পাচলিৰ জাবৰ জোথৰ, আলু, পিঁয়াজ, চব্জি বাকলিবিলাক আছে, সেইবিলাকেৰে মই সৰুকৈ কাটি পেলাই তাক ৰেডি কৰি ল'লোঁ আৰু এই বাকেটটোত ভৰাই দিলোঁ। এইখিনি ভৰালোঁ, তাৰপিছত অলপ শুকান পাত ভৰালোঁ, তাতে অলপমান গোবৰ দিলোঁ আৰু দি পেলাই ধুনীয়াকৈ ঢাকি পেলাই তাক প্ৰায় 45 দিনৰ পৰা 60 দিনলৈকে ৰাখি থলোঁ। মাজতে এবাৰ উলিয়াই পেলাই খালি চাইছোঁ যে বস্তুখিনি ঠিকমতে আছেনে নাই। আৰু তলত যি 4টা ফুটা কৰি থোৱা আছে, সেই 4টা ফুটা বাকেটটোৰ তলত 4টা ফুটা কৰি দিছোঁ যাতে এইফালেদি তাৰ যিটো ৰস আছিলে এই ৰসটো যাতে ওলাই যায়। অৱশ্যে এই ৰসখিনি পেলনীয়া নহয়, কিন্তু এই ৰসখিনিৰে আকৌ আমি 1/3 এটলিষ্ট 1 লিটাৰ পানীত 100 গ্ৰাম কৰি 1 লিটাৰ পানীত 100 গ্ৰাম কৰি পেলাই আমি আকৌ গছবিলাকতো দিব পাৰোঁ। তাৰপিছত এইখিনি প্ৰায় আজি 60 দিনৰ মূৰত মই ইয়াক উলিয়াই পেলাই তাক প্ৰথমতে অকণমান ৰ'দাই লৈছোঁ। ৰ'দাই লৈ পেলাই তাৰ যিখিনি অলপ গোটা হৈ আছে সেইখিনি অলপমান ভাঙি পেলাই তাক চালনি মাৰি পেলাই সৰু কৰি উলিয়াই ল'ম। লৈ পেলাই এটা পেকেটত থৈ দিম আৰু লগতে আমাৰ ঘৰুৱা যিখিনি